হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত সোণে ৰত্ন গিফ্ট দিবলৈ গৈ কলেজৰ বাৰ্ষিকত ৰখি আছিল আৰু বহু সময় নখা দেখি সোণে ফোন কৰাত ৰত্নই মোৰ দেৰি হ'ব, লগৰজনৰ মূৰ ঘূৰালে এনেকে এৰিও যাব নোৱাৰো বুলি সোণক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণে ৰত্নক তই মোক কিয় ফাঁকি দিলি বুলি ৰত্নক সুধিব আৰু তেতিয়া ৰত্নই ক'ত ফাঁকি দিলো বুলি ক'ব। লগৰজনৰ মূৰ ঘূৰাৰ বাবেহে দেৰি হ'ল বুলি ক'ব আৰু তেতিয়া সি মোৰ লগতে আছিল বুলি সোণে ক'ব। আৰু তেতিয়া আজিৰ খণ্ডটোত সোণে ৰত্নক তই মোক কিয় ফাঁকি দিছিলি বুলি সুধিব আৰু তেতিয়া ৰত্নই ক'ত ফাঁকি দিলো তাৰ মূৰ ঘূৰোৱাৰ কাৰণে দেৰি হ'ল বুলি ক'ব। আৰু তেতিয়া সি মোৰ লগতে আছিল বুলি ক'ব আৰু তেতিয়া তই মোক মিছা কথা কিয় কলি বুলি সুধিব। আৰু তই এনেকে ক্লাছ নকৰি ঘূৰি ফুৰা আৰু মই এইফালে দিন ৰাতি গাড়ী চলাই ঘূৰি ফুৰো, তই ক তহঁতৰ কাৰণে মই কি কৰা নাই বুলি ৰত্নক ক'ব আৰু তেতিয়া ৰত্নৰ বেয়া লাগিব। এতিয়া বৰ ৰত্নৰ গেমৰ কথা গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ মাহীয়েকে আত্মহত্যা কৰিব খোজা কথাটো শেৱালিয়ে গম পাই বহুত বেছি মনত দুখ লাগিছিল আৰু তেতিয়া মাহীয়েকে অত্যাচাৰ সহ্য কৰিব নোৱাৰিহে যে তেনেকুৱা কৰিব গৈছিলো বুলি শেৱালিক বুজাই থাকিব। আৰু তেতিয়া শেৱালিয়ে এতিয়াহে বুজিলো তই মোক নিজৰ বুলি নাভাবা, সেইকাৰণে এনেকুৱা কৰিব ওলাইছিলি বুলি কোৱা দেখিবলৈ পাব। আনফালে অনুস্মিতাক মাকে বিয়াৰ কথা কব আৰু নিজৰ ছোৱালী বুলি স্বীকৃতি দিছো যেতিয়া কৰ্তব্যবোৰতো পালন কৰিবই লাগিব বুলি অনুক কব। এতিয়া বাৰু অনু অংশুক ভাল পোৱা কথাটো মাকৰ আগত কব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত।